নাইট গাইজ আজি মই এতিয়া ৰাতি 12টা মানে বাজিলে 12টা মানে বাজিব হৈছে আৰু আপোনাৰ মই আছোঁ তেজপুৰ কলীয়া ভোমোৰা ব্ৰিজ পাৰ হৈ যিখন টোল পায় চুলুং টোল বুলি কয় নতুনকৈ অপেনিং কৰিছে চ' তাতে আছোঁ একো প্লেন কৰা নাছিলোঁ অহাৰ প্লেনো নাছিলে হঠাৎ আহিব লগা হ'ল কি কৰিব আহিলোঁ কিয় আহিলোঁ সকলো কৈ আছোঁ ভিডিঅ'ত চ' এতিয়া মই চুলুং পাইছোঁহি ইয়াৰ পাছফালে মোৰ গাড়ী ৰখি আছে ট্ৰাকবিলাক ৰখি আছে এইবিলাক বহুত সকলো গাড়ী ৰখি আছে আৰু এইফালে এইটো টোল চ' মই ইয়াতে আছোঁ ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আপোনালোকেও চাওক আৰু ময়ো চাওঁ চ' ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চুলুঙৰ টোল যিটো আপোনাৰ নগাঁও ফালৰ পৰা আহিলে পায় এইটো ছাইড আৰু আপোনাৰ তেজপুৰৰ পৰা আহিলে সেইটো ছাইড হয় এইটো নগাঁও ফালৰ পৰা যায় গাড়ী আহি আছে আৰু এতিয়া আপোনালোকে যাব পাৰিব এতিয়া মই বৰ্তমান ডিষ্ট্ৰিক্ট ৱাইজত নগাঁৱতে আছোঁ কিন্তু যিহেতু আমাৰ তেজপুৰৰ পৰা এইটোতো একে ওচৰ আমাৰ ফিলেই নহয় যে নগাঁৱত আছোঁ নিচিনা এইফালে নগাঁও যাব পাৰি আৰু এইফালে আপোনাৰ তেজপুৰ যাব পাৰি এইটো মই এতিয়া আপোনাৰ তেজপুৰৰ পৰাই আহিছিলোঁ চ' এতিয়া মই যিটো কামত আহিলোঁ কামটো কৰি পেলাই আহিলোঁ একচুৱেলি মই গৈছিলোঁ টুমুকি মেডিকেল কলেজত যাওঁতে আপোনাৰ মই ফাৰ্মাচীত গৈছিলোঁ কিবা ঔষধ আনিবলৈ দাদা এজনৰ তেনেকাতে এটা ফেমিলি পালোঁ আৰু যিহেতু মোৰ এইখন আপোনালোকে দেখা নাই চাগে এইখন টেম্পু মই চলাওঁ কেতিয়াবা মোৰ নিজৰে টেম্পু হয় চ' ফেমিলি এটা পালোঁ তেওঁলোকক থৈ আহিব লাগে নলতলিত চ' তেওঁলোকেও ৰিকুৱেষ্ট কৰিলে আৰু যিহেতু আমি গাড়ী চলোৱা মানুহ আমি ভাড়া চাড়া মাৰিয়ে থাকোঁ চ' আমাৰ কামেই সেনেকেই আমি চলি আছোঁ গাড়ী ঘোঁৰা চলাই চ' উপযুক্ত ভাড়াটো তেওঁলোকে দিলে মোক সেইকাৰণে ময়ো ৰাতি যদিও আহিবলৈ মানে বিচাৰিলোঁ আৰু মই এনেই ৰাতি এনেকৈ টেম্পু লৈ নাহোঁ বিশেষকৈ মোৰ ইক' ভেন এখন আছে আপোনালোকে জানেই চাগে সেই ভেনখনেই লৈ আহোঁ চ' সেইকাৰণে গাড়ীখন টেম্পুখন লৈ গুচি আহিলোঁ আৰু তেওঁলোকেও ক'লে যে বোলা ভাইটি থৈ আহাগৈ চ' সেইকাৰণে মই ৰাতি ইমান দূৰ এনেই নাহোঁৱেই থৈ আহিলোঁ এতিয়া মই চুলুং টোলত আপোনাৰ এইফালে এইখন এম্বুলেঞ্চ আছে এখন কেঙো আছে ইয়াতে আছোঁ আৰু এইফালে আপোনাৰ ইয়াৰ বাছ অহা যোৱা কৰি আছে চ' এতিয়া মই ঘৰমুৱা হৈছোঁ একচুৱেলি সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ গাড়ীত কোনো নাছিলে চ' গাড়ীখন অকণমান ঠাণ্ডা হওক যিহেতু টেম্পু হয় ইমান দূৰ এনেকৈ নচলাওঁ মই এতিয়া আছোঁ কলীয়া ভোমোৰা দলঙৰ ওপৰত নতুন দলংখনত আছোঁ মই এইখন পুৰণা দলং যিখন তেজপুৰৰ পৰা নগাঁও ফালে গ'লে যাব পাৰি আৰু এইখন আহিব পাৰি যিহেতু টু ৱে হয় এইটো চ' সেইকাৰণে যাওঁতে এখন আহোঁতে এখন চ' আগতে এখনেই আছিলে এতিয়া দুখন হ'ল যিহেতু এখন নতুনকৈ বনালে এতিয়া মই ইয়াতে আছোঁ এতিয়া ৰাতি 1টা বাজিছে চাওক 1টা বজাত কলীয়া ভোমোৰা ব্ৰিজৰ কেনেকুৱা ভিউ পোহৰ কিন্তু ধুনীয়া একদম পোহৰ নিচিনা লাগি থাকে ৰাতি যেতিয়া হৈছে ইয়াত গমেই নাপায় ইমান ধুনীয়া পোহৰ লাইটখিনি গোটেইখিনি লাইট ভাল আৰু জ্বলি আছে ইফালেও গোটেইখিনি লাইট জ্বলি আছে আৰু এইফালেও গোটেই দুখন দলঙতে লাইট জ্বলি আছে কিন্তু এইফালে গোটেই আন্ধাৰ হৈ আছে আৰু বাকী নদীখিনি ফালে চ' চাওক আপোনালোকে কি ধুনীয়া এটা ভিউ ৰাতি 1টা বজাত ভোমোৰাগুৰি ব্ৰিজত আৰু এইখন মোৰ বাচন্তীখন যিখন লৈ মই আহিছিলোঁ আজি এনেই বিশেষকৈ এইখন গাড়ী লৈ মই ৰাতি নাহোঁৱেই দিনতে যি চলাম চ' আজি ৰাতি আহি গ'লোঁ আৰু চ' এইটো গোটেই ধুনীয়া ভিউটো চাওক কি ধুনীয়া গাড়ী এতিয়া নাই অহা আহি পাছত এখন আহি আছে মই ইয়াতে ৰখি আছিলোঁ 1 মিনিটমানৰ কাৰণে চব স্তব্ধ হৈ গৈছে না ইফালে গাড়ী আহিছে না ইফালে গাড়ী আহিছে না একদম গাড়ী ঘোঁৰা নাই একদম চাউণ্ড নাই মানে কেনেকুৱা এটা ভাইব মানে ৰাতি মানে ক'ব নোৱাৰোঁ বুজাব নোৱাৰোঁ একদম একো নাই গাড়ী চাউণ্ড নাই গাড়ী গৈ থকাও নাই আহি থকাও নাই একদম যেতিয়া গাড়ী দুখনমান আহিছে অলপ চাউণ্ড আহিছে কিন্তু মানে 1 মিনিটমানৰ কাৰণে মানে কেৱল বেলেগ এটা পৰিৱেশ হৈ গৈছিলে ইয়াত এই মাত্ৰ আৰু ইয়াত মই বেছি টাইম নকৰোঁ যাওঁ আৰু কাৰণ এনেকৈ ৰখি থকা ভালো নহয় দিয়কচোন কাৰণ মই অকলে যিহেতু আছোঁ মোৰ লগতো কোনো নাই চ' গাড়ী এইখনহে চ' মই ইয়াৰ পৰা যাওঁ মই এতিয়া আহি পালোঁহি দোলাবাৰী চ' দেখিছে ট্ৰাকবিলাক ৰখি আছে এইটো শুই আছে আৰু মানুহবিলাক কাৰণ ৰাতি 1টা 2টা বজাত বহুতে কমেই গাড়ী চলায়
আৰু এখন দোলাবাৰী, এইখন আমাৰ মৰমৰ জুবিন দা ফটো ৰখাই লগাই থোৱা আছে। এইফালে আঁকি থোৱা আছে আৰু এইফালে দেশতকৈ মোমাই ডাঙৰ নহয় লাচিত বৰফুকনৰো প্ৰতিচ্ছবি অঁকা আছে। এইফালে আমাৰ মৰমৰ জুবিন দা আছে আৰু এইখন দোলাবাৰী আৰু এইখন দোলাবাৰী ফ্লাইঅভাৰ। এয়া গাড়ী গৈ আছে, এইখন বাছ গৈ আছে দেখিছে। এয়া দোলাবাৰী। আৰু মই যিহেতু তেজপুৰ মেডিকেল কলেজ যাম, চ' এইফালে যাব লাগিব। এইফালে টাউনো যায়গৈ আৰু এইফালে যাব পাৰি আপোনাৰ লখিমপুৰ জামুগুৰি, এইফালে যাব পাৰি আৰু এইফালে তো আপোনাৰ ব্ৰিজ যাব পাৰি, এইফালে নগাঁও যাব পাৰি। ট্ৰাকবিলাক ৰখি আছে আৰু মই ইয়াত অকণমান ৰখি মানে মই আহোঁতে ৰখি আহিছোঁ আৰু এইফালে ইয়াত ট্ৰাক আহিছে, ট্ৰাক এখন আহিছে, মতে ৰখিছোঁ। ৰখি পেলাই ময়ো ঘৰলৈ যাম আৰু কেনেকুৱা লাগিল জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব। আৰু ভিডিঅ' কেনেকুৱা পালে, ভাল পালে বেয়া পালে, কিবা ভুল হৈছে মোৰ, চ' কমেণ্ট কৰি জনাব। আৰু চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব। ত' ৰাতিও হৈছে, এতিয়া 1:30 বাজিব হৈছে। ময়ো ঘৰলৈ যাওঁ আৰু বেছি টাইম নকৰোঁ। চ' বাই বাই। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই, গুড নাইট।